টিহু সমষ্টিৰ মাকালদাবা সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা বাৰিষাৰ পানীত বুৰ গৈছে পথটোৰ মাজতে একাঠু পানী আৰু সেই পানীৰ মাজতে হাঁহৰ বিচৰণ ছাত্ৰ-ছাত্ৰী পথচাৰী যাতায়াতত সৃষ্টি হৈছে চৰম দুৰ্ভোগ জোতা চেণ্ডেল হাতত লৈ পাৰ হ'বলগীয়া হৈছে পথচাৰী অতি শীঘ্ৰেই পথটো মেৰামতি কৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিক আহ্বান স্থানীয় ৰাইজৰ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো টিহু সমষ্টিৰ মাকালদাবা সংযোগী পথৰ এয়া জৰাজীৰ্ণ অৱস্থা বাৰিষাৰ পানীত বুৰ গৈছে এই পথটো পথৰ মাজতে একাঠু পৰ্যন্ত পানী আৰু সেই পানীতে বিচৰণ কৰিছে হাঁহে ছাত্ৰ-ছাত্ৰী আৰু পথচাৰীৰ যাতায়াতৰ সৃষ্টি হৈছে এতিয়া চৰম দুৰ্ভোগৰ হাতত জোতা চেণ্ডেল লৈ পাৰ হ'বলগীয়া হৈছে পথচাৰী অতি শীঘ্ৰেই পথটো মেৰামতি কৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু জনপ্ৰতিনিধিক আহ্বান স্থানীয় ৰাইজৰ এই ৰাস্তাটো আমাৰ কুমৰীঘাটাৰ পৰা আপটো আৰিগুচিলৈ ৰাস্তাটো আমাৰ সংযোগ হয় প্ৰথমতে আমাৰ বিধায়ক আছিল আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা তেখেতে আহি আমাক প্ৰতিশ্ৰুতি দিছিল যে নলবাৰী সমষ্টিৰ ভিতৰত একদম পিছ পৰি থকা গাঁও হিচাপত আমাৰ মাকালদাবা গাঁও আৰু আমাক প্ৰতিশ্ৰুতি দিছিল তেখেতে যে আমি ৰাস্তাটো মই যেনেকৈ কি নহওক মই ঈশ্বৰৰ শপত খাই কৈছোঁ মই ৰাস্তাটো আপোনালোকক দিম তাৰপিছত আমাৰ সমষ্টি চেঞ্জ হ'ল এইবাৰ আহিল আমাৰ টিহু সমষ্টিটো আমাৰ মাননীয় এতিয়া তেখেতক মন্ত্ৰী বুলিয়ে ক'ব লাগিব আমাৰ চন্দ্ৰমোহন পাটোৱাৰী দেৱ তেখেতো আহি আমাক ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দি গ'ল ইলেকশ্যনৰ বহুতবাৰ আগতো আহিছে তেখেতে যে আমাক ৰাস্তাটো কৰি দিম আজি আমি প্ৰায় 15-20 বছৰ ধৰি সেই ৰাস্তাটোত বহুত প্ৰতিঘাতৰ সৃষ্টি হৈছে যেনেকৈ স্কুলীয়া ল'ৰা ছোৱালী আগত যিখন দলং দেখা পাইছে আপোনালোকে দলংখনত দুটা মাথোৱাৰী এতিয়া বৰ্তমান খহি গৈছে দেখিছে ন আপোনালোকে সেই মাথোৱাৰী দুটাত যেতিয়া দলংখন নাছিল তেতিয়া আমি চেৰি পাৰি কিনে আমি স্কুলত অহা যোৱা কৰিছিলোঁ ল'ৰা ছোৱালী তাত বহুতবাৰ ল'ৰা ছোৱালী পৰিছে স্কুলত যাওঁতে আঘাত হৈছে হস্পিটেলত নিব লগা হৈছে বিশেষকৈ আমাৰ যদি ইয়াতে যদি মহিলাৰ যদি কেতিয়াবা ডেলিভাৰী হয় খুব অসুবিধা পাওঁ আমি 108 মাতাৰ কাৰণে খুব কঠিন হয় আমাৰ কাৰণ কিয় 108 অহাৰ কাৰণে মানে ইচ্ছা নকৰে কাৰণ ৰাস্তাটো যিটো ছিষ্টেম বা যিখিনি আপোনাৰ অসুবিধা ইফালে কুমৰীঘাটাৰ পৰাতো আমাৰ ইফালে অহাৰ কাৰণে অলপমান সুবিধা আছে কিন্তু আৰিগুচি ফালৰ পৰা যদি আপোনালোকে যদি আহে বিশেষকৈ বেছি নালাগে 500 মিটাৰ গ'লে আপোনালোকে যাব পাৰিব এই ৰাস্তাটো দেখাই দিয়ক ৰাস্তাটো চাওক এনেকুৱা অৱস্থা ইফালে ইটাৰ পৰা আমাৰ এতিয়ালৈকে শান্তি আমি ৰাস্তা পোৱা নাই ল'ৰা ছোৱালীক আমাৰ ল'ৰাগিলানে বিদ্যা নাছিল আনকি শুদ্ধ কৰি মাই বুলি মাতিব জনা নাছিল এতিয়া আমাৰ যোনগিলা আমাৰ নাতি নৃত্যৰ হৈছে সিহঁতে বিৰাট শাস্তি খাই আছে যে কটা ল'ৰা ছোৱালী আমাৰ স্কুলত যায়